Hello friends, welcome to my channel Kruptan. আজি ভিডিওত আমি আহোম স্বৰ্গদেউসকলৰ হিন্দু নামসমূহ কি আছিল আৰু প্ৰথম কোনজন আহোম স্বৰ্গদেৱে হিন্দু নাম গ্ৰহণ কৰিছিল এই বিষয়ে চমুকৈ এই ভিডিওত দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। আহোম ৰাজবংশৰ স্বৰ্গদেউসকলে পৰম্পৰাগতভাৱে টাই আহোম নামৰ লগতে হিন্দু নাম তেওঁলোকে গ্ৰহণ কৰিছিল। যি পৰম্পৰা প্ৰথমে স্বৰ্গদেউ চুহুংমুঙৰ পৰা আৰম্ভ হৈছিল। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাই হিন্দু নাম গ্ৰহণ কৰা নাছিল আৰু তেওঁৰ পিছৰ কেইজনমান স্বৰ্গদেৱেও মূলতঃ টাই নামহে ব্যৱহাৰ কৰিছিল। কিন্তু 1497 খ্ৰীষ্টাব্দৰ পৰা 1539 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰা স্বৰ্গদেউ চুহুংমুঙে প্ৰথমে হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰি এই পৰম্পৰা তেওঁ আৰম্ভ কৰিছিল। এই কথাবোৰে আহোম ইতিহাসৰ প্ৰধান উৎসসমূহ যেনে অসম বুৰঞ্জী, দেওধাই বুৰঞ্জী আৰু এ হিষ্ট্ৰী অফ আছাম নামৰ কিতাপসমূহত স্পষ্টভাৱে উল্লেখ আছে। এই গ্ৰন্থসমূহত বৰ্ণিত অনুসৰি চুহুংমুঙৰ ৰাজত্বকালত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল আৰু আহোম ৰাজকীয় বংশক ইন্দ্ৰৰ সৈতে যোগ কৰি ইন্দ্ৰ বংশ ক্ষত্ৰিয় হিচাপে ঘোষণা কৰা হৈছিল, যাৰ ফলত স্বৰ্গদেউৰ উপাধিৰ উদ্ভৱ হৈছিল। এই পৰম্পৰাৰ ফলত পিছৰ স্বৰ্গদেউসকলে সিংহ শব্দৰে শেষ হোৱাকৈ হিন্দু নাম গ্ৰহণ কৰিছিল, যি আহোম সংস্কৃতি আৰু হিন্দু ধৰ্মৰ মিলনৰ প্ৰতীক। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া বহু গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি লৈ যাওক। আহোম স্বৰ্গদেউসকলৰ হিন্দু নামৰ লগতে অন্য নামসমূহ আছিল, যেনে চুডাংভাৰ, অন্য এটা নাম আছিল বামুণী কোঁৱৰ। ঠিক তেনেদৰে চুহুংমুঙৰ অন্য এটা নাম আৰু তেওঁৰ হিন্দু নাম আছিল স্বৰ্গনাৰায়ণ আৰু দিহিঙীয়া ৰজা। চুকলেংমুঙক গড়গাঁও ৰজা বুলি জনা গৈছিল। চুখামফা তেওঁক খুৰা ৰজা বুলি জনা গৈছিল। চুচেনফা তেওঁক প্ৰতাপসিংহ বা বুঢ়া ৰজা বা বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা গৈছিল। চুৰামফা যাক ভগা ৰজা বা জয়াদিত্য সিংহ বুলি জনা গৈছিল। চুত্তিনফা তেওঁক নৰিয়া ৰজা বুলি জনা গৈছিল। চুতামলা যাক ভগনীয়া ৰজা বা জয়ধ্বজ সিংহ বুলি জনা গৈছিল। চুপুংমুং যাক চক্ৰধ্বজ সিংহ বুলি জনা গৈছিল। চুন্যুৎফা অৰ্থাৎ উদয়াদিত্য সিংহক কোৱা হৈছিল। শুক্লমফা যাক ৰামধ্বজ সিংহ বুলি জনা গৈছিল। চুহুং যাক চামগুৰিয়া ৰজা বা খামজাং বুলি জনা গৈছিল। চুজিনফা যাক অৰ্জুন কোঁৱৰ বুলি কোৱা হৈছিল। চুদৈফা যাক পৰ্বতীয়া ৰজা বুলি কোৱা হৈছিল। চুলিকফা যাক ৰত্নধ্বজ সিংহ বা লৰা ৰজা বুলি কোৱা হৈছিল। চুপাতফা যাক গদাধৰ সিংহ বুলি কোৱা হৈছিল। চুখ্ৰংফা যাক ৰুদ্ধ সিংহ বা লাই বুলি কোৱা হৈছিল। চুতানফা যাক শিৱ সিংহ বুলি জনা গৈছিল। ঠিক তেনেদৰে চুনেনফা প্ৰমত্ত সিংহ বুলি, চুৰেমফাক ৰাজেশ্বৰ সিংহ, চুনেউফাক লক্ষ্মী সিংহ, চুহিতপাংফাক গৌৰী সিংহ, চুকলিংফাক কমলেশ্বৰ সিংহ, চুডিংফাক চন্দ্ৰকান্ত সিংহ বুলি জনা গৈছিল। আহোম ৰাজ্যৰ শেষ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ। এই নামসমূহ আহোম বুৰঞ্জীসমূহত যেনে টাই আহোম বুৰঞ্জী, পদ্মেশ্বৰদেৱ গগৈদেৱৰ টাই আহোম ধৰ্ম আৰু ৰীতি নীতি গ্ৰন্থত বৰ্ণিত, য'ত সকলো স্বৰ্গদেউৰ ৰাজত্বকাল আৰু নামৰ বিশদ বিৱৰণ দিয়া হৈছে। বন্ধুসকল, আজি চমুকৈ আহোম স্বৰ্গদেউসকলৰ হিন্দু আৰু অন্যান্য নামসমূহৰ বিষয়ে তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত অলপ ক্লিক কৰি লৈ যাওক। ধন্যবাদ। জয় আই অসম।